ইতিমধ্যে আপোনালোকে দেখিছে যে এই পুখুৰীত এতিয়া পদুম ফুলৰ সৌন্দৰ্যই এক সুকীয়া ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে মানে বহুত ঠাইৰ বহু লোক ইয়াত সমাগম হোৱা দেখা গৈছে আৰু বিশেষকৈ সন্ধিয়া পৰত ইয়াত এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায় আৰু বহু লোকে আহি ইয়াত অসমৰ বিভিন্ন ঠাইৰ লোকে আহি ইয়াত ফটো উঠে বা মানে খুব সুন্দৰ এটা পৰিৱেশ বিৰাজ কৰিছে ইয়াত আৰু খুবেই ভাল লাগিছে। মাধৱদেৱালৰ এই যি ঐতিহাসিক পুখুৰী, এই পুখুৰীটোত সঁচাকৈ মানে সৌন্দৰ্য উপচি পৰিছে বুলি ক'ব পাৰি আৰু এই পদুম ফুলে সঁচাকৈ ৰূপত ৰহণ চৰাইছে, নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যেই অসমৰ বিভিন্ন ঠাইৰ মানুহৰ সামাজিক মাধ্যমত বিভিন্ন পোষ্ট শ্বেয়াৰ হোৱাৰ লগে লগে ই আকৰ্ষণ কৰিছে। ফেচবুক ইনষ্টাগ্ৰামতো খুব ভাইৰেল হৈছে আচলতে। হয় হয়, ফেচবুক ইনষ্টাগ্ৰামত যথেষ্ট ভাইৰেল হৈছে এই দৃশ্যসমূহ আৰু সেয়াই আৰু ইতিমধ্যে মানে যথেষ্ট লোকৰ সমাগম আমি দেখা পোৱা গৈছে।